টিয়কৰ বলমা টঙানী গাঁৱত অঘটন বলমাৰ মূল পথেৰে নিয়া ঘৰচীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন জানিব পৰা মতে পথেৰে টিয়কৰ পৰা বলমা দিশে হাতীটোক নি থকা অৱস্থাতে ৰাইজে ধান চাউল দি থকা অৱস্থাত হাতীটোৱে হঠাৎ পৰাগ গগৈ নামৰ উক্ত গাঁৱৰে যুৱকজনক খুচি মহতিয়াই দিয়ে প্ৰত্যক্ষদৰ্শীৰ মতে আহত ব্যক্তিজন সুৰাসক্ত হৈ আছিল সুৰাৰ গোন্ধ পাই হাতীটোৱে হঠাৎ আক্ৰমণ কৰিছে বুলি মন্তব্য কৰিছে ইতিমধ্যে 108ৰ যোগে টিয়ক এফআইআৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে পঞ্জন মানে ডাঙৰীয়া এজন গৈছিলে আমাৰ হেলে গাঁৱৰ সেই ৰাস্তাই তাৰপৰা মানে সেই ধান চান সেই খুৱাই সেই কৰোঁতে এইজনে মানে অকণমান নিচা অকণমান খোৱা তাৰমানে তেওঁ গোন্ধ পাই পিনি চাগে অকণমান হেৰি হৈছিলে নেকি এবাৰ সোঁদালে এনেকৈ সেইটো পিনি আঁতৰাইও দিছে তাৰপৰা মানে আঁতৰি নোযোৱাৰ কাৰণে সেই দুবাৰ তিনিবাৰ হেৰি হোৱাৰ কাৰণে তাৰপিছত মানে এনেকৈ হেৰি কৰি থৈ ঘৰচীয়া হাতী এখেতৰ নাম কি এখেতৰ নাম হেৰি পৰাগ গগৈ বলমা টঙানী হাবি হাতীটো মাহটো এতিয়া কি ক'লে মাহটো আছিলে মাহটো মানে ঘাই গুচিয়ে গ'ল হাতীটো ৰখাব লাগিছিলে আকৌ এতিয়া হাতীকে দুটা আছিলে নেকি এটা পঞ্জন মানে ডাঙৰীয়া এজন গৈছিলে আমাৰ হেলে গাঁৱৰ সেই ৰাস্তাই তাৰপৰা মানে সেই ধান চান সেই খুৱাই সেই কৰোঁতে এইজনে মানে অকণমান নিচা অকণমান খোৱা তাৰমানে সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিশ্চয় কাষত আছে ইউৰোকিডছ য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত তৃতীয় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া শিশুটিক শিক্ষাৰ লগতে মানসিক বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ ৰিপিট আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228